হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ইণ্টেলিজেন্ট ব্যুৰো ৰিক্ৰুইটমেণ্ট 2023 চোৰাংচোৱা বিভাগত পদ মুকলি হৈ আছে। 995টা পদ মুকলি হৈ আছে। মুঠ 1,42,400 টকালৈকে হ'ব দৰমহা আৰু 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ACIO গ্ৰেড 2 আৰু এক্সিকিউটিভৰ পোষ্ট মুকলি হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে চাই দেখি ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই দেখি ভিডিঅ'টো শেষলৈকে আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইণ্টেলিজেন্স ব্যুৰো ৰিক্ৰুইটমেণ্ট লাষ্ট ডেট হ'ল 15/12/2023, অৰ্থাৎ 15 ডিচেম্বৰ 2023 লাষ্ট ডেট। ইণ্টেলিজেন্স ব্যুৰো IB, ইয়াত 995টা এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভ আৰু ACIO গ্ৰেড 2 এক্সিকিউটিভৰ পোষ্ট খালী হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। ইণ্টেলিজেন্স ব্যুৰো ৰিক্ৰুইটমেণ্ট 2023, নেম অফ পোষ্ট এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভ, ACIO গ্ৰেড 2 এক্সিকিউটিভ। টোটাল পোষ্ট ওলাই আছে 995টা, সেইটো মই কৈছোঁ আপোনালোকক। কেটেগৰী ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে আছে 377টা, এইটো সকলোৱে এপ্লাই কৰিব পাৰিব। EWSৰ কাৰণে আছে 129টা, OBC কাৰণে 222টা, SC কাৰণে 134টা আৰু ST কেণ্ডিডেটৰ কাৰণে 133টা পোষ্ট মুকলি হৈ আছে। নেম অফ অৰ্গেনাইজেশ্যন ইণ্টেলিজেন্স ব্যুৰো, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ক্লাছিফিকেশ্যন অফ ছাৰ্ভিচ জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচ, গ্ৰুপ C, নন গেজেটেড, নন মিনিষ্ট্ৰিয়েল। ইয়াৰ কাৰণে পে' কৰা হ'ব লেভেল 7 হিচাপে 44,900 টকাৰ পৰা 1,42,400 টকালৈকে। আৰু ইয়াৰ কাৰণে এলাউঞ্চেছো দিব, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এলাউঞ্চেছ। ইয়াৰ কাৰণে হেল্পলাইন নম্বৰ এটাও দি আছে, আপোনালোকে ফোন কৰি সুধিব পাৰে। মানডে টু ছেটাৰডে, সোমবাৰ পৰা শনিবাৰলৈকে আপোনালোকে ফোন কৰি সুধিব পাৰে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট, আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন নলেজ অফ কম্পিউটাৰৰ নলেজ থাকিব লাগিব। এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা 27 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। 15 ডিচেম্বৰ 2023লৈকে 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে, আপাৰ এজ লিমিট। কেটেগৰী SC ST কেণ্ডিডেটৰ কাৰণে 32 বছৰলৈকে পাৰিব। OBC MOBC 30 বছৰলৈকে পাৰিব। ডিপাৰ্টমেণ্টেল কেণ্ডিডেটে 40 বছৰলৈকে পাৰিব। আনৰিজাৰ্ভ, উইড'জ, ডাইভৰ্চ, ওমেন, জুডিচিয়েলি ছেপাৰেটেড এনেকুৱা কেণ্ডিডেটে 35 বছৰলৈকে পাৰিব। SC ST, উইড'জ, ডাইভৰ্চ, ওমেন, জুডিচিয়েলি ছেপাৰেটেড এনেকুৱা কেণ্ডিডেটে 40 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। ইয়াৰ কাৰণে এক্সামিনেশ্যন ফিজ এটা পে' কৰিব লাগিব। আনৰিজাৰ্ভ OBC EWS মেলে 550 টকা আৰু আদাৰ কেণ্ডিডেটে অৰ্থাৎ অন্যান্যসকলে 450 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইন, আপোনালোকে দেখিছেই, SBI, ePay, লাইট থ্ৰ', ডেবিট কাৰ্ড, ৰুপে, ভিজা এনেকুৱা ধৰণৰ আপোনালোকে SBI ইণ্টাৰনেট বেংকিং দ্বাৰা আপোনালোকে পে'মেণ্ট কৰিব পাৰে। হাউ টু এপ্লাই কেনেকৈ কৰিব চাই লওক। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব, তাতে এপ্লাই কৰা লিংকসমূহ উপলব্ধ থাকিব। ইয়াৰ ষ্টাৰ্টিং ডেটটো আছিলে 25 নৱেম্বৰ 2023 আৰু লাষ্ট ডেট হৈ গ'ল 15 ডিচেম্বৰ 2023। যিসকল ইণ্টাৰেষ্ট হয়, যিসকল এডুকেশ্যন কোৱালিফিকেশ্যন মিলে এপ্লাই কৰোঁ বুলি ভাবে, আপোনালোকে 15 ডিচেম্বৰৰ আগতে এপ্লাই কৰি দিব। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনলৈ আহিব, তাতে লিংকসমূহ পাই যাব, এপ্লাই কৰাৰ লিংকো পাই যাব। আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাতে এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট সকলোখিনি পাই যাব। যিসকলৰ ইণ্টাৰেষ্ট হয়, যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে, আপোনালোকে 15 ডিচেম্বৰৰ আগতে এপ্লাই কৰি দিব। আৰু ডিছক্ৰিপশ্যনলৈ আহিব, তাতে লিংক পাই যাব। মই আকৌ এবাৰ কৈছোঁ আপোনালোকক, তাৰপৰা অতি সহজতে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰি দিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব নিশ্চয়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।